ঠাইখনৰ নাম হল আমাৰ ধীৰেশ্বৰ তাৰাঙ্গাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তাৰাঙ্গাপুর প্রথম খণ্ড গাঁও। আমি গৰাখহনীয়াৰ সমস্যাত পৰিছো। বহুত বিপদৰ সন্মুখীন হৈছো আমি, যেহেতু বাৰিষা কালে আহি আছে। এতিয়াতো আৰু ৰক্ষা নাই আমাৰ। এই গাঁওখন যে উঠি নাযাব তাৰ কোনো, আমি আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাও যে আমাৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক অনুৰোধ জনাও যে তেওঁৰ কৰ্তৃপক্ষৰ দ্বাৰা তদন্ত কৰি যাতে আমাৰ এই গাঁওখন ৰক্ষা কৰে। গাৰ্ডল যদিও দিছে সেইখিনি পৰ্যাপ্ত পৰিমাণে হোৱা নাই, বা আমাক যে ৰক্ষা কৰিব সেইখিনি আমি ভাবিব পৰা নাই। তাৰ কাৰণ বাছৰ গাৰ্ডলে যে এইখন চম্পাৱতী আমাক ৰক্ষা কৰিব সম্ভৱ নহয়। ঠাইখনৰ নাম হল আমাৰ ধীৰেশ্বৰ তাৰাঙ্গাপুর গাঁও পঞ্চায়তৰ অন্তৰ্গত তাৰাঙ্গাপুর প্রথম খণ্ড গাঁও। আমি গৰাখহনীয়াৰ সমস্যাত পৰিছো। বহুত বিপদৰ সন্মুখীন হৈছো আমি, যেহেতু বাৰিষা কালে আহি আছে। এতিয়াতো আৰু ৰক্ষা নাই আমাৰ। এই গাঁওখন যে উঠি নাযাব তাৰ কোনো, আমি আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান জনাও যে আমাৰ জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকা মহোদয়ক অনুৰোধ জনাও যে তেওঁৰ কৰ্তৃপক্ষৰ দ্বাৰা তদন্ত কৰি যাতে আমাৰ এই গাঁওখন ৰক্ষা কৰে। গাৰ্ডল যদিও দিছে সেইখিনি পৰ্যাপ্ত পৰিমাণে হোৱা নাই, বা আমাক যে ৰক্ষা কৰিব সেইখিনি আমি ভাবিব পৰা নাই। তাৰ কাৰণ বাছৰ গাৰ্ডলে যে এইখন চম্পাৱতী আমাক ৰক্ষা কৰিব সম্ভৱ নহয়।